2026 চনৰ অসম বিধানসভাৰ নিৰ্বাচন একেবাৰে সমাগত হৈ গ'ল। গতিকে আমি ৰাইজৰ দলৰ তৰফৰ পৰা এক ৰাউণ্ড আমাৰ যিমানবিলাক সমষ্টিত ইলেকশ্যন খেলিম সেই আটাইবিলাক সমষ্টিত আমি এক ৰাউণ্ড কৰ্মী সন্মিলন অনুষ্ঠিত কৰি আছো। আজি ৰাহুল চেত্ৰী আৰু ৰূপম ঘোষৰ নেতৃত্বত মাৰ্ঘেৰিটাত আমি আমাৰ কৰ্মী সন্মিলনখন আয়োজন কৰিছো আৰু মাৰ্ঘেৰিটাত আমি নিৰ্বাচন খেলিবৰ কাৰণে প্ৰস্তুতি চলাই আছো। আপোনালোকে সকলোৱে জানে উদীয়মান গোৰ্খা নেতা, অসমৰ সকলো গোৰ্খা মানুহৰ এজন আদৰণীয় নেতা হিচাপে ৰাহুল চেত্ৰী এই সময়ৰ এজন প্ৰমিজিং লিডাৰ হিচাপে ওলাই আহিছে আৰু সেই গোৰ্খা নেতাজনক আমি মাৰ্ঘেৰিটা সমষ্টিত প্ৰজেক্ট কৰিছো। মাৰ্ঘেৰিটা সমষ্টিত নিৰ্বাচন খেলিবৰ কাৰণে আমি সাজু হৈছো। আমাৰ বাঙালীসকলৰ নেতা ৰূপম ঘোষ, আদিবাসীসকলৰ নেতা, সকলো নেতাই লগ লাগি আৰু আমাৰ অসমীয়া ভাষীসকলৰ নেতৃবৰ্গই মিলি সকলোৱে এতিয়া ৰাহুল চেত্ৰীক আগবঢ়াই দিছে। গতিকে 2026 চনত আমি মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ৰাহুল চেত্ৰীক নিৰ্বাচনত ইয়াতে খাৰা কৰিবৰ কাৰণে। কিন্তু প্ৰদ্যুৎ বৰদলৈ পুত্ৰ চলাইছে আপোনালোকৰ মিত্ৰ দল বুলি ক'ব খুজিছে, কি ক'ব? নহয় মানে চাওক, আমিও বিচাৰিছো, কংগ্ৰেছেও বিচাৰিছে, হয়নে নহয়? গতিকে কংগ্ৰেছেও তেওঁলোকৰ কুচকাৱাজ চলাব আৰু আমিও কুচকাৱাজ চলাম। তাৰপিছত আমাৰ আলোচনাৰ মজিয়াত এই বিষয়ে এটা সিদ্ধান্ত হ'ব। আৰু মই ভাবো যে যিহেতু আমি বহু দিনৰ পৰা যোৱা প্ৰায় 3 বছৰ ধৰি আমি মাৰ্ঘেৰিটাত প্ৰস্তুতি চলাই আছো আৰু আমাক সকলো শ্ৰেণীৰ মাৰ্ঘেৰিটা ৰাইজে এইবাৰ বিজেপিৰ গুণ্ডাগিৰি, আমাৰ ভাস্কৰ শৰ্মাৰ মাফিয়াগিৰিৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে এই সমষ্টিটোত সকলো মানুহে বিচাৰিছে। গতিকে মাফিয়াগিৰি, বিজেপি আৰু ভাস্কৰ শৰ্মাৰ যি মাফিয়াগিৰি, গুণ্ডাগিৰি আৰু দাদাগিৰি, সেই দাদাগিৰিৰ পৰা বচাবৰ কাৰণে আমি খুব শক্তিশালী ৰূপত আমাৰ নেতা, আমাৰ ৰাইজৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী ৰাহুল চেত্ৰী, আমাৰ গোটেই অসমৰে এজন তেওঁ নেতা, তেওঁ উদীয়মান এজন গোৰ্খা বা নেপালী নেতা। গতিকে তেওঁক আমি আগবঢ়াই দিছো। মই আশা কৰো যে কংগ্ৰেছেও এইটো মানি ল'ব, আমাৰ মিত্ৰ দল কংগ্ৰেছেও এইটো আমাৰ মানি ল'ব যে মাৰ্ঘেৰিটাত আমাক চিটটো এৰি দিব, হয় নে নহয় বাৰু? মাৰ্ঘেৰিটাত আমি উঠিলে জিকিম, হয় নে নহয়? গতিকে নিশ্চয় মানি ল'ব। নহয় মানে এইটো মানে কোনোবা ব্যক্তি বিশেষৰ কথাটো নহয়। প্ৰদ্যুৎ দাকটো মই সন্মান কৰো। প্ৰদ্যুৎ দা আমাৰ মানে আমাতকে জ্যেষ্ঠ এজন অত্যন্ত অভিজ্ঞ তেখেত নেতা। গতিকে ডেফিনেটলি তেখেতেও কথাটো বিবেচনা কৰিব আৰু আলোচনাৰ মজিয়াত, এইটোতো মই বাহিৰত ইমান কথা পাতিব নোৱাৰো, আলোচনাৰ মজিয়াত এই বিষয়টো আলোচনা কৰিম। আৰু মই আশা কৰো যে আমাৰ যি অগ্ৰগতি, ৰাইজৰ দলৰ ইয়াত সাংগঠনিক যি অগ্ৰগতি, সেই অগ্ৰগতি চাই নিশ্চিতভাৱে কংগ্ৰেছ দলে আমাৰ কথাটো বিবেচনা কৰিব আৰু বিবেচনা কৰি ইতিমধ্যে কংগ্ৰেছ দলে তেওঁলোকে ৰাজহুৱা কৰিছে। যদিও আমাৰ মানে আমাৰ বৃহত্তম যিটো আমাৰ এলায়েন্স টিম, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।